Polity in Assamese এই সিৰিজটোৰ লেকচাৰ নম্বৰ 84লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 17 যিটো প্ৰেচিডেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 3 ডিছকাছ কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ সবৰে একচুৱেলি এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব, বহুত ধৰণৰ আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব আৰু যিমানে আমি আগলৈ গৈ থাকিম সেইবিলাক কনচেপ্ট এজ এ ৰেফাৰেঞ্চ হিচাপে আপোনাক বহুত হেল্প কৰিব। চ' ইয়াৰ বাবে আপোনাৰ ইণ্ডিয়ান পলিটি এই ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লগা হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আজি আমি এইটো ভিডিঅ'ত ভেকেঞ্চি অফ দ্য প্ৰেচিডেণ্ট, তাৰ লগতে প্ৰেচিডেণ্টৰ যিখিনি পাৱাৰ তাৰে আমি এক্সিকিউটিভ পাৱাৰ্ছ আৰু লেজিছলেটিভ পাৱাৰ্ছ এইখিনি ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আনবিলাক ভিডিঅ'ৰ দৰে আমি ইয়াত মেইন প্ৰেচিডেণ্টৰ যিখিনি টপিক আছে এই টপিকখিনি ভাঙি লৈছোঁ আৰু তাৰ যিখিনি টপিকখিনি প্ৰত্যেকটো টপিকৰ ছাব টপিক আমি ডিটেইলছত ডিছকাছ কৰিম। চ' এই প্ৰচেছত কৰিলে কি হয় আপোনালোকৰ কোনো পইণ্ট ৰৈ নাযায়, আপোনালোকে নিজেও ৰিভাইজনৰ ক্ষেত্ৰত বহুত সুবিধা হ'ব। চ' এতিয়ালৈকে আমি ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট এই টপিকটো ডিছকাছ কৰা হ'ল, কোৱালিফিকেশ্যন ওথছ এণ্ড কণ্ডিশ্যনছ এই টপিকটো ডিছকাছ কৰা হৈ গ'ল আৰু থাৰ্ড টপিকটো যিটো টাৰ্ম আৰু ইম্পিচমেণ্ট, প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট প্ৰচেছটো আমি খুব ভালকৈ ডিছকাছ কৰিলোঁ। আৰু আজি আমি ইয়াত ভেকেঞ্চি এই যিটো টপিক আছে আৰু তাৰ লগতে প্ৰেচিডেণ্টৰ পাৱাৰ 7টা টোটেল পাৱাৰ আমাৰ কিতাপত মেনশ্যন কৰা হৈছে, তাৰে 2টা পাৱাৰ আমি ভালকৈ ডিছকাছ কৰিম। চ' প্ৰথমতে আমি ডিছকাছ কৰোঁ ভেকেঞ্চি। ভেকেঞ্চি মানে ইয়াত এইটো কোৱা হৈছে যে প্ৰেচিডেণ্ট এজনে ছাপ'জ তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে, তেওঁ আমি জানো যে তেওঁ কাৰ্যনিৰ্বাহ কাল 5 বছৰৰ হয়। চ' ইয়াৰ পিছত প্ৰেচিডেণ্টৰ কাৰণে নতুন প্ৰেচিডেণ্টৰ যিটো পষ্ট আছে এই পষ্টটোৰ কাৰণে ভেকেঞ্চি কেতিয়া ওলাব যে প্ৰেচিডেণ্ট এজনে নৰ্মেলি 5 বছৰ কাল তেওঁ এজ এ প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিলে, তাৰপিছত ভেকেঞ্চি পষ্ট ওলাব। তেওঁ যদি ৰেজিগনেশ্যন দি দিয়ে, তেওঁ ৰেজিগনেশ্যন দিবলৈ হ'লে তেওঁৰ ৰেজিগনেশ্যন পত্ৰখন ভাইচ প্ৰেচিডেণ্টক দিব লাগিব। অ'কে, তেতিয়া এটা তাৰপিছত ভেকেঞ্চি পষ্ট ওলাব। নেক্সট কোৱা হৈছে যে ইম্পিচমেণ্ট, তেওঁক যদি যিটো কনষ্টিটিউশ্যনেলৰ যিটো আমি অলমষ্ট আমি ইম্পিচমেণ্টত পালোঁ যিটো ভায়লেশ্যন অফ দ্য কনষ্টিটিউশ্যন, এই হিচাপত যদি ইম্পিচ কৰা হয়, তেওঁক অঁতৰাই দিয়া হয়, অঁতৰাই দিয়া প্ৰচেছটো আমি পাইছিলোঁ 2/3 অফ দ্য মেজৰিটি অফ দ্য বোথ অফ দ্য হাউচ এইটো এপ্ৰুভ হ'ব লাগিব পাৰ্লিয়ামেণ্টৰ, লোকসভা বা ৰাজ্যসভাৰ, তেতিয়া প্ৰেচিডেণ্টজনৰ ইম্পিচ কৰা হ'ব। এই প্ৰচেছত যেতিয়া ইম্পিচ কৰা হ'ব তেতিয়া প্ৰেচিডেণ্টৰ কাৰণে ভেকেঞ্চি ওলায়। কোনো এজন প্ৰেচিডেণ্ট যদি তেওঁ ঢুকাই থাকে, তেওঁ যদি ডেথ হৈ যায়, তেতিয়া ইমিডিয়েটলি প্ৰেচিডেণ্টৰ কাৰণে ভেকেঞ্চি ওলায়। নাইবা তেওঁ যদি যিকোনো এটা অফিচ হোল্ড কৰি আছে, অফিচ অফ দ্য প্ৰফিট, সেইটো হিচাপত ডিছকুৱালিফাই হ'ব পাৰে। আৰু যদি প্ৰেচিডেণ্টজনৰ ইলেকশ্যনটোৱে ডিক্লেয়াৰ কৰে, কোনে ডিক্লেয়াৰ কৰিব? সুপ্ৰিম কোৰ্টে যদি ভইড বুলি ডিক্লেয়াৰ কৰি দিয়ে, তেতিয়া ভেকেঞ্চি মানে সেই প্ৰেচিডেণ্টজনক অঁতৰাই দিয়া হ'ব। কিন্তু ইয়াত এটা কথা আছে যে অলৰেডি প্ৰেচিডেণ্টজনে ইয়াৰ আগতে যিখিনি এক্ট চাইন কৰিলে সেইখিনি কিন্তু ইনভেলিড নহয়। চ' ইয়াত কিতাপত আৰু কেইটামান কথা কৈ থৈ দিয়া হৈছে যে প্ৰেচিডেণ্ট এজনে ইয়াৰ যিটো কোৱা হৈছে যে 5 বছৰ কাল তেওঁ প্ৰেচিডেণ্ট হিচাপে থাকিব, কিন্তু তেওঁৰ এক্সপায়াৰীৰ আগতে নেক্সট যিটো প্ৰেচিডেণ্টৰ কাৰণে ইলেকশ্যন কিন্তু ৰেডি হৈ যাব লাগিব। চ' এইখিনি ক্ষেত্ৰত কি হয়, কিবা এটা কাৰণত যদি ছাপ'জ যিকোনো এটা আনফৰ্চিন ছিটুৱেশ্যনৰ কাৰণে যদি ছাপ'জ এই ইলেকশ্যনটো ডিলে হৈ যায়, ধৰি লওক এটা এক্সাম্পল দিছোঁ, জুনত প্ৰেচিডেণ্টজন তেওঁৰ 5 বছৰ কাল সম্পূৰ্ণ হ'ব, কিন্তু এইটো ধৰি লওক এপ্ৰিল মানৰ পৰা ইয়াৰ ইলেকশ্যনৰ প্ৰচেছটো ষ্টাৰ্ট কৰিব লাগিব, কিন্তু কিবা কাৰণত ধৰি লওক এইটো ছেপ্টেম্বৰ, মই এটা এক্সাম্পল দিছোঁ আপোনালোকক, ছেপ্টেম্বৰলৈকে এইটো এক্সটেণ্ড কৰিবলগীয়া হ'ল, তেতিয়াহ'লে এই প্ৰেচিডেণ্টে 5 বছৰ মানে তেওঁ জুনলৈকে আছিলে, তেওঁ ছেপ্টেম্বৰলৈকে তেওঁ প্ৰেচিডেণ্ট হৈয়ে থাকিব। তেতিয়ালৈকে হৈ থাকিব যেতিয়ালৈকে অন্য এজন প্ৰেচিডেণ্ট নহয়, নাইবা তেওঁ যদি নিজেও হয় তেতিয়াহে হ'ব পাৰিব যেতিয়া ইলেকশ্যন খেলি পেলাই তেওঁ জিকে। এই কথাটো কিন্তু বহুত ইম্পৰ্টেণ্ট দেই, এইটো কনফিউজ নহ'ব এনেকুৱা কথাত। চ' এতিয়া কথাটো হৈছে যে তেওঁৰ ছাকচেছৰজন আহিলেহে তেওঁ প্ৰেচিডেণ্ট হিচাপে তেওঁ আঁতৰিব পাৰিব। চ' এই প্ৰচেছটো কিহৰ কাৰণে কৰা হৈছে, ইয়াত এটা টাৰ্ম দিয়া হৈছে ইণ্টাৰিম
ইণ্টাৰগ্ৰাম মানে কথাটো কেনেকুৱা প্ৰেচিডেণ্ট নোহোৱাকৈ থকা যিটো প্ৰচেছ যে প্ৰেচিডেণ্ট লাগিবই প্ৰেচিডেণ্ট নোহোৱাকৈ থাকিব নোৱাৰে এই কথাটো কোৱা হৈছে চ' ডিউৰিং ইণ্টাৰগ্ৰাম এই চিটুৱেশ্যনত ভাইচ প্ৰেচিডেণ্টে কিন্তু অপৰচুনিটি নাপায় এতিয়া চাপ'জ কিবা এটা কাৰণত প্ৰেচিডেণ্টজন তেওঁ ডেথ হৈ গ'ল ৰিজাইন দিলে তেতিয়া ভাইচ প্ৰেচিডেণ্টে কৰিব কিন্তু ডিউৰিং ইণ্টাৰগ্ৰাম ভাইচ প্ৰেচিডেণ্টে কিন্তু তেওঁক ছুপাৰচিড কৰিব নোৱাৰে এতিয়া কথাটো হৈছে প্ৰেচিডেণ্টজনে ইয়াক যদি ছাপ'জ তেওঁ ৰেজিগনেশ্যন দিলে তেওঁক ইম্পিচ কৰা হ'ল বা তেওঁৰ ডেথ হৈ গ'ল তেতিয়াহ'লে এইটো কোৱা হৈছে যে তেওঁৰ ভেকেঞ্চিটো ফিল কৰিবৰ কাৰণে উইদিন 6 মান্থছ প্ৰেচিডেণ্ট ইলেকশ্যন হ'বই লাগিব এতিয়া নতুনকৈ যিজন প্ৰেচিডেণ্ট হ'ব সেই প্ৰেচিডেণ্টজনে 5 বছৰ সম্পূৰ্ণকাল তেওঁ এজ এ প্ৰেচিডেণ্ট হৈ থাকিব ধৰি লওক এজন প্ৰেচিডেণ্ট এই প্ৰেচিডেণ্টজনে 5 বছৰৰ কাৰণে পাবলগীয়া আছিলে কিন্তু কি হ'ল 3 বছৰৰ পিছত তেওঁ ৰেজিগনেশ্যন দিলে নাইবা তেওঁ ডেথ হৈ গ'ল নাইবা তেওঁ ইম্পিচমেণ্ট হ'ল তেতিয়া কি হ'ব এইখিনি সময়ত ইয়াৰ 6 মাহৰ ভিতৰত মানে প্ৰেচিডেণ্টৰ ইলেকশ্যন হ'বই লাগিব নতুন এজন ব্যক্তি প্ৰেচিডেণ্ট যদি হ'ল তেওঁ কি কৰিব এই 2 বছৰ যিটো বাকী হৈ গ'ল সেইখিনিৰ কাৰণে নহয় তেওঁ আকৌ 5 বছৰৰ কাৰণে তেওঁ কমপ্লিট টাৰ্মৰ কাৰণে প্ৰেচিডেণ্ট হ'ব এই কথাটো কোৱা হৈছে চ' এতিয়া কথাটো হৈছে যে প্ৰেচিডেণ্টৰ যিকোনো অফিচত যদি ভেকেঞ্চি ওলায় তেওঁ ৰেজিগনেশ্যন দিলে তেওঁ ইম্পিচ কৰা হ'ল ডেথ হ'ল তেতিয়াহ'লে সেই 6 মাহৰ যিটো গেপৰ সময়ত ভাইচ প্ৰেচিডেণ্টে এজ এ প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিব যদি সেইখিনি সময়ত প্ৰেচিডেণ্টজন আঁতৰি যায় নতুনকৈ যেতিয়া প্ৰেচিডেণ্টজন আহিব তেতিয়া ভাইচ প্ৰেচিডেণ্টে সেই সময়ত প্ৰেচিডেণ্টৰ যিখন চেয়াৰ সেইখন এৰি দিব তেওঁ পুনৰ ভাইচ প্ৰেচিডেণ্টৰ চেয়াৰখনলৈ গুচি যাব এই কথাটো মনত ৰাখিব প্লিজ চ' এতিয়া কথাটো হৈছে যেতিয়া এজন চিটিং প্ৰেচিডেণ্টে তেওঁৰ ফাংচনখিনি কৰিব নোৱাৰে বা যিকোনো কাৰণত তেওঁ যদি নোৱাৰে ভাইচ প্ৰেচিডেণ্টে তেওঁৰ যিখিনি ডিউটি আছে সেইখিনি ডিচাৰ্জ কৰিব প্ৰেচিডেণ্টে যেতিয়ালৈকে আহি নপৰে আৰু যিকোনো ক্ষেত্ৰত যদি ভাইচ প্ৰেচিডেণ্টজন যদি এভেইলেবল নাথাকে তেতিয়াহ'লে চিফ জাষ্টিচ অফ ইণ্ডিয়া তেওঁ প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিব আৰু যদি চিফ জাষ্টিচজনো নাথাকে তেতিয়াহ'লে ছিনিয়ৰ মষ্ট জাজ অফ দ্য সুপ্ৰিম কোৰ্ট তেওঁ কাৰ্যনিৰ্বাহ কৰি থাকিব এতিয়া কথাটো হৈছে যিকোনো এজন ব্যক্তি ছাপ'জ এজ এ প্ৰেচিডেণ্ট হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে প্ৰেচিডেণ্টৰ অনুপস্থিতি সেইজন ভাইচ প্ৰেচিডেণ্ট হ'ব পাৰে চিফ জাষ্টিচ অফ ইণ্ডিয়া হ'ব পাৰে বা ছিনিয়ৰ মষ্ট জাজ অফ দ্য সুপ্ৰিম কোৰ্ট হ'ব পাৰে চ' সেইখিনি সময়ত যেতিয়া তেওঁলোকে এই তিনিজনৰ যিকোনো এজনে প্ৰেচিডেণ্ট হিচাপে কাম কৰি আছে তেওঁ গোটেইখিনিয়ে পাৱাৰ পাব যিখিনি এজন প্ৰেচিডেণ্টে পায় যিখিনি ইমিউনিটিজ প্ৰেচিডেণ্টে পায় অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ গোটেইখিনিয়ে তেওঁ পাব তাৰ লগতে যিখিনি এলাৱেঞ্চেছ তেওঁ প্ৰিভিলেজেছ আছে যিখিনি এমলুমেণ্টছ আছে পাৰ্লিয়ামেণ্টে যিটো নিৰ্ধাৰণ কৰিছে সেইখিনি এই ব্যক্তি যিজনে প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিব তেওঁ সেইখিনি পাবলৈ সমৰ্থ হ'ব এইখিনি কথা খুব ভালকৈ বুজি ল'ব ইয়াত চাওক সৰু সৰু পইণ্ট বহুত আছে সেইকাৰণে মই এইখিনি প্ৰত্যেকটো বস্তু ইয়াত ডিছকাছ কৰিছোঁ যাতে আপোনালোকৰ কোনো পইণ্ট ৰৈ নাযায় ইয়াত বিকজ বহুত ধৰণৰ চিটুৱেশ্যনত আমি কনফিউজ হ'ব পাৰোঁ আৰু এক্সামৰ হলত কি হৈ যায় কেতিয়াবা সাধাৰণ যেন লগা বস্তুটো ইমান কনফিউজিংকৈ সোধা হয় আপোনালোকৰ এইখিনিতে ভুল হৈ যোৱাৰ সম্ভাৱনা থাকে চ' ভালকৈ শিকিলে এই বস্তুটো কেতিয়াও নহয় নেক্সট আমি ডিছকাছ কৰিম পাৱাৰ্ছ এণ্ড ফাংচনছ অফ দ্য প্ৰেচিডেণ্ট চ' কিতাপত একচুৱেলি 7টা পাৱাৰ লিখা আছে এক্সিকিউটিভ পাৱাৰ লেজিছলেটিভ পাৱাৰ ফাইনেন্সিয়েল পাৱাৰ জুডিচিয়েল পাৱাৰ ডিপ্ল'মেটিক পাৱাৰ্ছ মিলিটাৰী পাৱাৰ্ছ আৰু ইমাৰ্জেঞ্চি পাৱাৰ্ছ এই 7টা পাৱাৰ্ছৰ বিষয়ে কিতাপত মেনশ্যন আছে ওৱান বাই ওৱান আমি প্ৰত্যেকটো বস্তু ডিছকাছ কৰিম চাওক ইয়াত কিতাপত বহুতকেইটা পইণ্ট খুব ধুনীয়াকৈ সহজভাৱে লিখা হৈছে চ' আকৌ সেইকেইটা পইণ্ট মই আকৌ নোটছ হিচাপে দি কোনো প্ৰয়োজন ইয়াত নোটছ বুলি নহয় আপোনালোকে নিজৰ ভাষাত যদি একদম শ্বৰ্ট আৰু এটা দুটা শব্দৰ ভিতৰত যদি আপোনালোকে নিজে কৰি লয় সেইটো বেছি কাম দিব ডিউৰিং ৰিভিজন কিন্তু সেইকেইটা পইণ্ট লিখিবৰ বাবে আপোনালোকে সেই পইণ্টকেইটা ক্লিয়াৰ থাকিব লাগিব চ' মোৰ কাম হৈছে আপোনালোকক বস্তুখিনি ভালকৈ ডিছকাছ কৰা এনালাইজ কৰি পেলাই ডিছকাছ কৰা যাতে আপোনালোকৰ কোনো খোকোজা ৰৈ নাযায় চ' প্ৰথমতে আমি ডিছকাছ কৰিম যিটো এক্সিকিউটিভ পাৱাৰ প্ৰেচিডেণ্টৰ আছে চ' এক্সিকিউটিভ পাৱাৰ প্ৰথম পইণ্ট যিটো কোৱা হৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিকোনো এক্সিকিউটিভ ফাংচন যিটো কৰা হ'ব সেইটো প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ নামত কৰা হ'ব যিকোনো গভৰ্ণমেণ্টে কোনো এক্সিকিউটিভ ফাংচন কৰিছে বেলেগ দেশৰ লগতে হওক বা আমাৰ ষ্টেটৰ ক্ষেত্ৰতে হওক সেইটো প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ নামতে কৰা হ'ব সেইটো মানে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তাত চিলটো থাকিব
এতিয়া কৈছে যে তেওঁ যিকোনো ৰুল বা যিকোনো তেওঁ স্পেচিফাই কৰোঁতে যিকোনো ধৰণৰ অৰ্ডাৰ দিব লাগে, ইনষ্ট্ৰুমেণ্ট অফ অৰ্ডাৰ দিছে ইয়াত, বা যিকোনো ধৰণৰ এক্সিকিউটিভ একশ্যন লৈছে, তেওঁৰ নামটো অথেণ্টিকেট কৰা হ'ব। একেখিনি কথাই ইয়াত কোৱা হৈছে। তেওঁ থাৰ্ড পইণ্ট যিটো কৈছে, তেওঁ যিকোনো ইয়াত যিটো কোৱা হৈছে থাৰ্ড পইণ্ট, হি কেন মেক ৰুলছ ফৰ মোৰ কনভিনিয়েণ্ট ট্ৰানজেকশ্যন অফ বিজনেছেছ অফ ইউনিয়ন গভৰ্ণমেণ্ট এণ্ড ফৰ এল'কেশ্যন অফ দ্য ছেড বিজনেছ এমং দ্য মিনিষ্টাৰ। যিকোনো ধৰণৰ মিনিষ্টাৰ্ছৰ তেওঁৰ যিখিনি কনভিনিয়েণ্ট ট্ৰানজেকশ্যন অফ বিজনেছ আছে ইউনিয়ন গভৰ্ণমেণ্টৰ, গোটেইখিনি প্ৰেচিডেণ্টে তাৰ ৰুলখিনি বনাব। এপইণ্টমেণ্টৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, বহুত ডাঙৰ ডাঙৰ যিবোৰ পজিশ্যন আছে, এই পজিশ্যন অলমষ্ট গোটেইখিনিয়ে প্ৰেচিডেণ্টে এপইণ্ট কৰে। প্ৰথম কথা ইয়াত যিটো কোৱা হৈছে, প্ৰাইম মিনিষ্টাৰ আৰু অন্যান্য যিসকল মিনিষ্টাৰ, এওঁলোকক এপইণ্টমেণ্ট কোনে দিব? প্ৰেচিডেণ্টে দিব। আৰু তেওঁলোকে প্ৰেচিডেণ্টৰ প্লেজাৰৰ হিচাপত কাৰ্যনিৰ্বাহ কৰিব। মানে ধৰি লওক তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই, চ' প্ৰেচিডেণ্টে কি কৰিব পাৰে? সেই মন্ত্ৰীসভাখন ভাঙি দিব পাৰে। অ'কে, ইয়াৰ বাহিৰেও তেওঁ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া তেওঁক এপইণ্ট কৰে, তেওঁৰ ৰিমুনাৰেশ্যন হওক, দেন সেইখিনি গোটেইখিনি তেওঁ ডিচাইড কৰিব, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই। নেক্সট কোৱা হৈছে তেওঁ কাক কাক এপইণ্ট কৰিব? কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া, অন্যান্য ৰাজ্যৰ যিসকল ইলেকশ্যন কমিশ্যনাৰ আছে, UPSCৰ যিটো চেয়াৰমেন হওক আৰু অন্যান্য মেম্বাৰসকল, ষ্টেটৰ গভৰ্ণৰসকল, আৰু ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন আৰু তাৰ লগতে মেম্বাৰসকলক কোনে এপইণ্ট কৰিব? প্ৰেচিডেণ্টে এপইণ্ট কৰিব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। বহুত ক্ষেত্ৰত আপোনালোকক ভুলক্ৰমে কেতিয়াবা হৈ যাব পাৰে যে গভৰ্ণৰ অফ দ্য ষ্টেট এওঁক প্ৰেচিডেণ্টে এপইণ্ট কৰে। চ' কনফিউজ নহ'ব, চিফ মিনিষ্টাৰে গভৰ্ণৰ অফ দ্য ষ্টেট এপইণ্ট নকৰে। কেতিয়াবা কনফিউজনৰ কাৰণে সুধিব পাৰে যে এইবিলাক সৰু সৰু বস্তু আমি এনেও যেতিয়া আমি এইবিলাক চিফ মিনিষ্টাৰ এইবিলাক যেতিয়া পঢ়িম ভালকৈ বুজি পাম। ইয়াৰ লগতে কোৱা হৈছে যে তেওঁ যিকোনো ধৰণৰ ইউনিয়নৰ যিখিনি এডমিনিষ্ট্ৰেশ্যনৰ এফেয়াৰ্ছ হওক, যিকোনো প্ৰপ'জেল হওক লেজিছলেশ্যনৰ কাৰণে, বা যিকোনো ডিচিশ্যন মিনিষ্ট্ৰী লেভেলত হৈছে, তাৰ কাৰণে তেওঁ কাউন্সিলৰ পৰা তাৰ ৰিপৰ্টখিনি খুজি পঠিয়াব পাৰে যে কি কিনো কাম হৈছে। সেইখিনি তেওঁ প্ৰাইম মিনিষ্টাৰ বা অন্যান্য মিনিষ্টাৰসকলক খুজি পঠিয়াব পাৰে। তেওঁ যিকোনো ধৰণৰ এখন কমিশ্যন গঠন কৰি দিব পাৰে যাতে SC ST বা আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে সেই কমিশ্যনখন গঠন কৰি দিব পাৰে তেওঁলোকৰ সুবিধাৰ কাৰণে। অলৰেডি আমি পাই আহিছোঁ আৰ্টিকল 263, তেওঁ ইণ্টাৰ ষ্টেট কাউন্সিল প্ৰমোট কৰিব পাৰে চেণ্টাৰ ষ্টেট আৰু ইণ্টাৰ ষ্টেট কৰ্পৰেশ্যনৰ সুবিধাৰ কাৰণে। অলৰেডি আমি এইবিলাক বস্তু ডিছকাছ কৰি আহিছোঁ। ইউনিয়ন টেৰিটৰীৰ ক্ষেত্ৰত যিটো কেন্দ্ৰীয় শাসিত ৰাজ্য বুলি কোৱা হয়, সেইখিনি কোনে এডমিনিষ্টাৰ কৰে? প্ৰেচিডেণ্টে এডমিনিষ্টাৰ কৰে। যিকোনো এজন এডমিনিষ্ট্ৰেটৰ এপইণ্ট কৰিব। সেই এডমিনিষ্ট্ৰেটৰ কোনে এপইণ্ট কৰিব? প্ৰেচিডেণ্টে এপইণ্ট কৰিব। তেওঁ যিকোনো ধৰণৰ এটা এৰিয়া, শ্বিডিউল এৰিয়া ডিক্লেয়াৰ কৰিব পাৰে, আৰু সেই শ্বিডিউল এৰিয়াৰ এডমিনিষ্ট্ৰেশ্যন আৰু যিখিনি ট্ৰাইবেল এৰিয়াজৰ সেই হিচাপত পাৱাৰটো তেওঁ মেনশ্যন কৰি দিয়া হ'ব। এই গোটেইখিনি আছিলে এক্সিকিউটিভ পাৱাৰ। লেজিছলেটিভ পাৱাৰ, ল ৰিলেটেড যিখিনি পাৱাৰ, সেইখিনি লেজিছলেটিভ পাৱাৰত মেনশ্যন কৰা হৈছে। চ' এইটো কোৱা হৈছে যে প্ৰেচিডেণ্টজন পাৰ্লিয়ামেণ্টৰ এটা ইণ্ট্ৰিগেল পাৰ্ট হয়। আমি যেতিয়া পাৰ্লিয়ামেণ্ট পঢ়িম এনেও এইখিনি বস্তু পাম, কিন্তু ইয়াত কি কি কথা কোৱা হৈছে সেইখিনি কথা আমি ডিছকাছ কৰিম। যে তেওঁ পাৰ্লিয়ামেণ্টখন চামন কৰিব পাৰে, প্ৰৰগ কৰিব পাৰে, নাইবা ডিজলভ কৰি দিব। প্ৰৰগ মানে বস্তুটো কোৱা হৈছে যে যিটো ছেশ্যন আছে সেই ছেশ্যনটো সেইখিনি সময়ৰ বাবে তেওঁ বৰখাস্ত কৰি দিব পাৰে, বা পাৰ্লিয়ামেণ্টৰ এতিয়া চাপ'জ লোকসভাৰ যিটো গভৰ্ণমেণ্ট হৈছে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই, এনেকুৱা ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰৰ তেওঁ নিৰ্দেশ মতে লোকসভাৰ গভৰ্ণমেণ্টখন এইখন তেওঁ ডিজলভ কৰি দিব পাৰে। যেতিয়া বিভিন্ন ধৰণৰ ক্ষেত্ৰত কি হয়, জইণ্ট ছিটিং, যিকোনো এটা ডেডলক ছিটুৱেশ্যনত লোকসভা আৰু ৰাজ্যসভাৰ মাজত যদি জইণ্ট ছিটিং কৰিব লগা হয়, তাৰ কাৰণে প্ৰেচিডেণ্টে মেনশ্যন কৰি দিব। তো সেই হিচাপত সেই ডেডলকটো আঁতৰাবৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ মাজত জইণ্ট ছিটিং ডিক্লেয়াৰ কৰিব পাৰিব প্ৰেচিডেণ্টে। ইয়াত কোৱা হৈছে যে তেওঁ পাৰ্লিয়ামেণ্টৰ যিকোনো কমেন্সমেণ্ট যিটো ফাৰ্ষ্ট ছেশ্যনৰ সময়ত হয়, সেইখিনি সময়ত তেওঁ এটা স্পীচ দিয়ে। সেই স্পীচটো প্ৰত্যেকটো বছৰ আৰম্ভণিতে, প্ৰত্যেকটো ছেশ্যনৰ আৰম্ভণিতে তেওঁ দিব লাগিব। এইটো কোৱা হৈছে যিকোনো ধৰণৰ বিল যদি পেণ্ডিং হৈ যায় পাৰ্লিয়ামেণ্টত, বা যিকোনো ধৰণৰ তেনেকুৱা ছিটুৱেশ্যনত তেওঁ মেছেজ দিব পাৰে হাউচ অফ পাৰ্লিয়ামেণ্টত
কেতিয়া সেই বিলটো কিহৰ বাবে পেণ্ডিং হৈ গ'ল তেওঁ লোকসভা বা ৰাজ্যসভাৰ চেয়াৰমেন যদি অনুপস্থিত থাকে অন্য কোনোবা এজন মেম্বাৰক তেওঁ কি কৰিব পাৰে এইখিনি লোকসভাৰ বা ৰাজ্যসভাৰ ডেপুটি স্পীকাৰ আৰু ডেপুটি স্পীকাৰ যদি সেইখিনি সময়ত প্ৰেজেণ্ট নাথাকে লোকসভাৰ ক্ষেত্ৰত তেওঁ অন্য এজন ব্যক্তিক স্পীকাৰ হিচাপে তেওঁ এপইণ্ট কৰিব পাৰে আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেন যদি প্ৰেজেণ্ট নাথাকে কোনো এজন মেম্বাৰ ৰাজ্যসভাক তেওঁ চেয়াৰমেন হিচাপে এপইণ্ট কৰিব পাৰে ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় ভাইচ প্ৰেচিডেণ্ট হয় আমি নেক্সট চেপ্টাৰত ভালকৈ এইখিনি ডিছকাছ কৰিম কথাটো কোৱা হৈছে যে ৰাজ্যসভাত প্ৰেচিডেণ্টে 12জন মেম্বাৰ মনোনীত কৰিব পাৰে যিকোনো ধৰণৰ ফিল্ডৰ সেই ফিল্ডবিলাকো কোৱা হৈছে লিটাৰেচাৰ ছায়েন্স আৰ্টছ ছ'চিয়েল ছাৰ্ভিচৰ ক্ষেত্ৰত যাতে এনেকুৱা ধৰণৰ ফিল্ডত যিসকল ব্যক্তি থাকে তেওঁলোকৰ এইটো অনুভৱ নহয় যে তেওঁলোকক পলিটিক্সত নহাৰ বাবে তেওঁলোকে দেশৰ সেৱা কৰিব নাপালে তেওঁলোকে যদি এইবিলাক ক্ষেত্ৰত খুব ভাল অৱদান দিছে প্ৰেচিডেণ্টে কি কৰিব পাৰে অন ডেট বেচিছ 12জন ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে আপোনালোকে যদি 5th এডিশ্যনখন পঢ়ি আছে তাত পাব যে ইয়াৰ আগলৈকে প্ৰেচিডেণ্টে 2জন এংলো ইণ্ডিয়ান কমিউনিটি ব্যক্তিক লোকসভাত মনোনীত কৰিব পাৰিছিল কিন্তু 2019ত এই এটা এক্টৰ মতে এইটো বস্তু অতৰাই দিয়া হ'ল প্ৰেচিডেণ্টে এতিয়া লোকসভাত কোনো এংলো ইণ্ডিয়ান মনোনীত কৰিব নোৱাৰিব ইয়াত কৈছে যে তেওঁৰ যিকোনো মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্টৰ যিটো ডিছকুৱালিফিকেশ্যন সেইটো ডিচাইড কৰিব পাৰে কাৰ ৰেকমেণ্ডেশ্যন মতে ইলেকশ্যন কমিশ্যনৰ কনচালটেশ্যন বা ৰেকমেণ্ডেশ্যন মতে তেওঁ সেইটো ডিচাইড কৰিব পাৰে তেওঁৰ কোৱালিফিকেশ্যনখিনি যিকোনো ধৰণৰ বিল পাৰ্লিয়ামেণ্টত অনাৰ আগতে পাৰ্লিয়ামেণ্টত ইণ্ট্ৰডিউচ কৰাৰ আগতে বহুত ক্ষেত্ৰত বিলৰ তেওঁৰ ৰেকমেণ্ডেশ্যনৰ প্ৰয়োজন আছে যিকোনো ধৰণৰ এক্সপেণ্ডিচাৰ যদি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা আঁতৰাব লাগে বা বিল যিকোনো বাউণ্ডেৰীজ অফ ষ্টেট বা ক্ৰিয়েশ্যন অফ নিউ ষ্টেট এইখিনি আমি অলৰেডি ডিছকাছ কৰিছোঁ এইখিনি ক্ষেত্ৰত প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এতিয়া আমি ইয়াত বিলৰ ছিষ্টেমটো আমি ডিছকাছ কৰোঁ যে যিকোনো এখন বিল ছাপ'জ লোকসভাত উত্থাপন কৰা হ'ল সেই বিলখন লোকসভাৰ পৰা পাছ হোৱাৰ পিছত ৰাজ্যসভালৈ যাব ৰাজ্যসভাৰ পৰা পাছ হোৱাৰ পিছত এইখন কাৰ ওচৰলৈ যাব প্ৰেচিডেণ্টৰ ওচৰলৈ যাব চ' প্ৰেচিডেণ্টে কি থাকে সেই বিলখন তেওঁ এছেণ্ট যদি দি দিয়ে এক্ট হৈ যাব তেওঁ বিলখন উইথহেল কৰি দিব পাৰে তেতিয়াহ'লে একো নহয় সেই বিলখন কিন্তু ৰিটাৰ্ণ কৰিও দিব পাৰে মানি বিল তেওঁ ৰিটাৰ্ণ কৰিব নোৱাৰে বিকজ তেওঁৰ অনুমতি লৈ পেলাই কৰা হৈছে যিকোনো বিল আদাৰ দেন মানি বিল তেওঁ ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াই দিব পাৰে ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াই দিয়াৰ পাছত সেই বিলখন আকৌ লোকসভালৈ যাব যদি লোকসভাত উত্থাপন কৰা হৈছিলে দেন লোকসভাৰ পৰা সেইখন যি কি ৰেকমেণ্ডেশ্যন কৰক বা কিবা শুধৰণি কৰক বা নকৰক ডাজন্ট মেটাৰ ৰাজ্যসভালৈ যাব কোনো ধৰণৰ শুধৰণি নকৰাকৈ যদি আকৌ এপ্ৰুভ কৰি পেলাই প্ৰেচিডেণ্টৰ ওচৰলৈ গুচি যায় প্ৰেচিডেণ্টে কিন্তু তাত নিজৰ তাত অনুমতি দিবই লাগিব নিজৰ এছেণ্ট দিবই লাগিব অ'কে এইটো হৈছে পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত ষ্টেট লেজিছলেচাৰৰ ক্ষেত্ৰত কি হয় অলপ ডিফাৰেণ্ট হয় ইয়াত কি ডিফাৰেণ্ট হয় যেতিয়া কোনো বিল ষ্টেট লেজিছলেচাৰে পাছ কৰিব সেইখন গভৰ্ণৰৰ ওচৰলৈ যাব চ' গভৰ্ণৰে এই ক্ষেত্ৰত কিছুমান বিল প্ৰেচিডেণ্টৰ কাৰণে ৰিজাৰ্ভ ৰাখিব পাৰে এতিয়া প্ৰেচিডেণ্টৰ ওচৰলৈ গভৰ্ণৰে যেতিয়া বিলখন ৰিজাৰ্ভ ৰাখিব সেই বিলখনত প্ৰেচিডেণ্টে নিজৰ এছেণ্ট দিব পাৰে তেতিয়া সেইখন এক্ট হৈ যাব তেওঁ বিলখন যদি উইথহেল্ড কৰি দিয়ে তেতিয়াহ'লে এক্ট নহ'ব এতিয়া তেওঁ গভৰ্ণৰে যিখন বিল আদাৰ দেন মানি বিল সেইখন যদি পঠিয়াইছে সেইখন ৰিকনচিডাৰেশ্যনৰ কাৰণে আকৌ ষ্টেট লেজিছলেচাৰলৈ পঠিয়াই দিব কিন্তু কথাটো হৈছে ষ্টেট লেজিছলেচাৰে যদি আকৌ সেই বিলখন প্ৰেচিডেণ্টৰ ওচৰলৈ পঠিয়াই দিলে প্ৰেচিডেণ্ট ইজ নট ৰেছপনচিবল তেওঁ মানে বাউণ্ড নহয় যে তেওঁ তাত এছেণ্ট দিবই লাগিব যিটো পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত হয় তেওঁ এইটো অব্লিগেটৰী কোনো কণ্ডিশ্যন নাই যে তেওঁ দিবই লাগিব তেওঁ নিদিবও পাৰে তাত চ' এইখিনি ক্ষেত্ৰত প্ৰেচিডেণ্টৰ এটা এক্সট্ৰা পাৱাৰ থাকে এই পাৱাৰটো কি কয় আমি ভিটো পাৱাৰবিলাক যেতিয়া ডিছকাছ কৰিম ভালকৈ ডিছকাছ কৰিম নেক্সট আহি যাব অৰ্ডিনেঞ্চ এইবিলাকো আমি ভালকৈ ডিছকাছ কৰিম এই চেপ্টাৰটোতে অৰ্ডিনেঞ্চ মেকিং পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট পাৰ্লিয়ামেণ্ট যেতিয়া ছেশ্যনত নাথাকে মানে লোকসভা যেতিয়া ছেশ্যনত নাথাকে তেওঁ অৰ্ডিনেঞ্চ প্ৰমালগেট কৰিব পাৰে কিন্তু কথাটো হ'ল প্ৰেচিডেণ্টে অৰ্ডিনেঞ্চ প্ৰমালগেট কৰি দিলে লোকসভা ছেশ্যনত আহিলে লোকসভা ছেশ্যনত অহাৰ উইদিন 6 উইকছৰ ভিতৰত কি হ'ব লাগিব লোকসভাই সেই অৰ্ডিনেঞ্চখন এপ্ৰুভ কৰিব লাগিব প্ৰেচিডেণ্টে যিকোনো এখন অৰ্ডিনেঞ্চ যেতিয়াই মন যায় তেতিয়াই উইথড্ৰ কৰি দিব পাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এনেও আমি অৰ্ডিনেঞ্চবিলাক যেতিয়া পঢ়িম
অৰ্ডিনেন্স মেকিং পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট এইখিনি ক্লিয়াৰ হৈ যাব কিন্তু কিতাপত যিহেতু লিখা আছে তেওঁৰ লেজিছলেটিভ পাৱাৰ্ছখিনি আমি ডিছকাছ কৰিবই লাগিব তেওঁ যিকোনো ধৰণৰ ৰেগুলেশ্যন তেওঁ বনাব পাৰে পিচ হওক প্ৰগ্ৰেছ হওক গুড গভৰ্নেন্স এইটো স্পেচিয়েলি আন্দামান নিকোবৰ আইলেণ্ডছ লাক্ষাদ্বীপ দাদৰা এণ্ড নগৰ হাভেলী আৰু দমন এণ্ড ডিউ ক্ষেত্ৰত আৰু ইন কেছ অফ পুডুচেৰী প্ৰেচিডেণ্টে লেজিছলেচাৰ যিটো হয় যিটো নিয়ম বনাব পাৰে যিকোনো ক্ষেত্ৰত তেওঁ যদি সেই এছেম্বলি ছাছপেণ্ড হৈ আছে বা ডিজলভ হৈ আছে ইউনিয়ন টেৰিটৰিজৰ আমি যেতিয়া ছিষ্টেমটো পঢ়িম ভালকৈ গোটেইখিনি কথা ডিছকাছ কৰিম চ' এই গোটেইখিনি হৈছে লেজিছলেটিভ পাৱাৰ মই প্ৰত্যেকটো বস্তু ইয়াত লাইন বাই লাইন এইটোৰ বাবে ডিছকাছ কৰিছোঁ পৰীক্ষাত কেতিয়াবা আপোনালোকক ডাইৰেক্টলি সুধিব পৰা যায় যে ডিছকাছ দ্য লেজিছলেটিভ পাৱাৰ্ছ অফ প্ৰেচিডেণ্ট নাইবা সৰু সৰু পইণ্টবিলাক আপোনালোকক ইয়াত কনফিউজ কৰিবলৈ সুধিব পৰা যায় এইবিলাকৰ কথা কি এইবিলাকক লাইন বাই লাইন নোট লিখি থকাতকৈ আপোনালোকে বাৰে বাৰে এইখিনি বস্তু ৰিভাইজ কৰি থাকক বেছি কাম দিব আপোনালোকৰ ৰাদাৰ দেন নোট বনাই থকাতকৈ চ' ইণ্ডিয়ান পলিটিৰ এটাই বস্তু মেইন টপিকখিনি আপোনালোকৰ ওচৰত ৰেডি লাগে যে কি কি পঢ়িব কিন্তু নোট বনাই থাকি লাভ নাই ইমানেই এখন ডাঙৰ কিতাপ হয় ইনফেক্ট যিখন 6th এডিশ্যনখনটো নিয়েৰলি 1200 পেজেছ প্লাছ হৈ যায় ইয়াত এনেকুৱা একো পইণ্ট আপোনালোকে এৰিব নোৱাৰে যিটো পইণ্ট মানে আপোনালোকৰ লাগিছে প্ৰয়োজন নহয় সেইটোৰ ওপৰত প্ৰশ্ন সুধি দিব পাৰে চ' কনচেপচুৱেল ক্লিয়াৰিটিৰ লগতে আপোনালোকে পঢ়িব লগা পইণ্টবিলাক আপোনালোকে বা যিবিলাক বুজি নাপায় সেইবিলাক বস্তু লিখি যাব পাৰে কোনো প্ৰব্লেম নাই কিন্তু প্ৰত্যেকটো বস্তুৰ নোট বনাবলৈ গ'লে কিন্তু বহুত লেংদি প্ৰচেছ হৈ যাব ইণ্ডিয়ান পলিটি আপোনালোকৰ শেষ নহ'ব চ' এটাই বস্তু প্ৰথমবাৰ যদি ইণ্ডিয়ান পলিটি আপোনালোকে পঢ়িছে খুটি নাটি মাৰি শিকিবলৈ চেষ্টা কৰক কণ্টিনিউৱাছলি গৈ থাকক আগবাঢ়ি গৈ থাকক খুটি নাটি মাৰি আমি এনেও যেতিয়া চেপ্টাৰবিলাক পাই যাম আগতে যদি কনচেপ্টটো ক্লিয়াৰ হৈ আছে সেইবিলাকে বহুত ক্ষেত্ৰত আমাক এনেও হেল্প কৰিব ইয়াৰ পিছত আপোনালোকে নাম্বাৰছ অফ ৰিভিজন মাৰিব লাগিব ইউনিট বেচিছত যে প্ৰথম ইউনিটটো কৰিলোঁ ছেকেণ্ড ইউনিটটো কৰিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট এইবিলাক কৰিব পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ সেইবিলাক কৰি কৰি যেতিয়া গৈ থাকিব দেন চাওক যে কুৱেশ্যন পেপাৰ কেনেকৈ আহিছে টেষ্ট চিৰিজ কেনেকৈ আহিছে সেইবিলাক চাই কিতাপৰ লগত ৰেফাৰ কৰি পেলাই যদি আপোনালোকে বাৰে বাৰে কৰি যায় ইণ্ডিয়ান পলিটি খুব সহজে মনতো ৰাখিব পাৰিব আৰু প্ৰত্যেকটো কথা আপোনালোকে শিকিব পাৰিব আৰু খুব এনজয়েবল হৈ যায় এইটো হৈছে প্ৰিলিমছৰ কাৰণে প্ৰচেছ আৰু মেইনছৰ কাৰণে হৈছে ৰিটিন প্ৰেক্টিছ যিমান আপোনালোকে লিখা প্ৰেক্টিছ কৰে সিমানে আপোনালোকৰ ক্লিয়াৰ হৈ যাব চ' নেক্সট পাৰ্টত আমি প্ৰেচিডেণ্টৰ যিখিনি ফাইনেন্সিয়েল পাৱাৰ জুডিচিয়েল পাৱাৰ আছে ডিপ্ল'মেটিক পাৱাৰ মিলিটাৰী পাৱাৰ আৰু ইমাৰ্জেঞ্চি পাৱাৰ অলৰেডি এইখিনি আমি ডিছকাছ কৰি আহিলোঁ বাৰু সেইখিনিও আমি ডিছকাছ কৰিম চ' বহুত ইম্পৰ্টেণ্ট প্ৰেচিডেণ্টৰ পাৱাৰখিনি তাৰপিছত ভিটো পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট এইখিনি ষ্টাৰ্ট হ'ব চ' আশা কৰিছোঁ এইখিনিৰ পৰা আপোনালোকে বহুতখিনি কথা শিকিব পাৰিছে যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব ভিউজ বহুত কম হৈছে আমাৰ বেয়াও লাগে কেতিয়াবা ইমান কষ্ট কৰা হৈছে ইমান ডিটেইলছত গোটেইবোৰ কথা ডিছকাছ কৰিছোঁ মোৰ লেকচাৰটো শুনাৰ পিছত আপোনালোকে যদি কিতাপখন অলপ সময়ো চাই যায় মোক গেৰাণ্টি দি কৈছোঁ আপোনালোকৰ কথাখিনি মনতো থাকি যাব আৰু প্ৰত্যেকটো কথা শিকি যাব চ' যিমান পাৰে শ্বেয়াৰ কৰক আপোনাৰ লগতে আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এস্পিৰেণ্ট যিসকলে প্ৰিপেৰেশ্যন কৰি আছে বহুত লাভ হ'ব সকলোৰে চ' আজিৰ বাবে ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ